নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱা কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বহুতে জৰুৰী খবৰ। হয়, ৰাজ্যৰ লাখ লাখ সাধাৰণ জনতা এতিয়া বিপদত পৰিব। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ বাবাতৰি পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজিৰ এই ভিডিঅ'টি ইনফৰ্মেটিভ লাগিলে এটাকৈ লাইক নিশ্চয় কৰিব। হয়, আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। হয়, যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ আধাৰ কাৰ্ড নাই, এই খবৰটো আপোনাৰ কাৰণে বহুতে জৰুৰী। ভিডিঅ'টি স্কিপ নকৰিব। আপোনাৰ পৰিয়াল তথা আপোনাৰ ওচৰে পাজৰে যদি কাৰোবাৰ আধাৰ কাৰ্ড নাই, তাকো আপুনি উপদেশ দিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টি স্কিপ নকৰিব। আধাৰ কাৰ্ডক লৈ আহি গ'ল এক বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। আপোনাৰ বয়স যদি 18 পাৰ কৰিছে তেনেহলে আপুনি আধাৰ কাৰ্ড নাপাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক জৰুৰী খবৰ। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, এই মাহৰ ভিতৰতে আবেদন কৰক। হয়, মাত্ৰ এটা মাহ বান্ধি দিছে। এই মাহৰ ভিতৰতে আধাৰ কাৰ্ড বনাই লওক, নহলে পিছলৈ গৈ আপুনি বিপদত পৰিব। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে, 18 বছৰৰ ঊৰ্ধ্বৰ লোকে এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপায়। কিন্তু এটা চৰ্ত আছে, সেই চৰ্ত ফলো কৰিহে আধাৰ কাৰ্ড পাব। 18 ঊৰ্ধ্বৰ ব্যক্তিসকলেও আধাৰ কাৰ্ড পাব, কিন্তু তাতে বহুতকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। কি কি নথি পত্ৰ লাগিব, আপোনাৰ ক'ত ক'ত যাব লাগিব, সবিশেষ জানক। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। এক মাহৰ পিছতেই আবেদন প্ৰক্ৰিয়া বন্ধ হৈ পৰিব। ছেপ্টেম্বৰ মাহ আবেদনৰ অন্তিমটো সময়সীমা। লগতে ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায়, জিলা আয়ুক্তক আবেদন কৰিব লাগিব। আপুনি ডাইৰেক্ট আধাৰ চেণ্টাৰত গৈ আপুনি আধাৰ কাৰ্ড নাপায়, আপুনি জিলা আয়ুক্তক আবেদন কৰাৰ পিছতহে জিলা আয়ুক্তই তন্নকৈ আপোনাৰ নথি পত্ৰ পৰীক্ষা কৰিব। তাৰপিছত যদি প্ৰয়োজন হয় আপোনাক আধাৰ কাৰ্ড দিব, অন্যথা আধাৰ কাৰ্ড আপোনাক প্ৰভাইড কৰা নহয়। সম্পূৰ্ণ দিশ চালি জাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড। কিন্তু শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, চাহ জনজাতি হলে এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক জৰুৰী বাৰ্তা আছিলে। গতিকে যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ আধাৰ কাৰ্ড নাই, এক মাহৰ সময় বান্ধি দিয়া গৈছে। এই মাহৰ ভিতৰত আপুনি আধাৰ কাৰ্ড বনাই লওক, অন্যথা আপোনাৰ পৰিয়ালৰ সদস্যৰ লগতে আপুনিও বিপদত পৰিব। ৰাজ্যবাসীক দিবলৈছো আন এক বিগ ব্ৰেকিং নিউজ। 27 জন নামাজী সহ 50 জনৰ মৃত্যু। হয়, নামাজ পঢ়ি থকাৰ সময়তে গুলীয়াই হত্যা কৰিলে 50 জনকৈ লোকক। ক'ত এই ভয়ংকৰ ঘটনা ঘটিছে, সবিশেষ জনাইছো। ভিডিঅ'টি শেষলৈকে চাওক। নামাজ আদায়ৰ সময়তে মছজিদত ভয়ংকৰ কাণ্ড। 27 জন নামাজী সহ 50 জন লোকৰ কৰুণ মৃত্যু। নামাজ আদায় কৰি থাকোঁতেই মছজিদত ধাৰাসাৰ গুলীবৰ্ষণ। মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তই আক্ৰমণ কৰে মছজিদটোত। এটা বহুতে ডাঙৰ খবৰ, এটা ভয়ংকৰ খবৰ। তাচিন্নাৰ উংগুৱান মণ্টুৰ মছজিদত এই ভয়ংকৰ ঘটনা। ভয়ংকৰ আক্ৰমণৰ পিছতেই নাইজেৰিয়াত এতিয়া হাই এলাৰ্ট। নাইজেৰিয়াৰ এক ভয়ংকৰ দৃশ্য, এক ভয়ংকৰ খবৰ আহি পৰিছে। নামাজ পঢ়ি থকাৰ সময়তে 50 জনকৈ লোকক গুলীয়াই হত্যা কৰা হৈছে। নামাজ আদায় কৰি থাকোঁতেই মছজিদত এই ভয়ংকৰ কাণ্ড সংঘটিত হয়। 27 জন নামাজী সহ 50 জন লোকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ৰাজ্যত যিকোনো মুহূৰ্তত লাগিব পাৰে হাহাকাৰ। হয়, ৰাজ্যত যিকোনো মুহূৰ্তত হাহাকাৰ লাগিব পাৰে। এইবাৰ যুদ্ধ হোৱাটো ফাইনেল। কাৰণ মিয়াসকলে দাবী কৰিছে স্বায়ত্ব শাসন। মিয়া সংস্কৃতি, মিয়া পৰম্পৰাক লৈ স্বায়ত্ব শাসন বিচাৰিছে মিয়াসকলে। কেতিয়াবা মিয়ালেণ্ড, কেতিয়াবা স্বায়ত্ব শাসন বিচাৰিছে। গতিকে অসমত এক ডাঙৰ যুদ্ধ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। মিয়াসকলে সংবাদমেল পাতি এই স্বায়ত্ব শাসনৰ অধিকাৰ আছে বুলি সাব্যস্ত কৰিছে প্ৰতিবাদ।
হয় ভিডিঅ'টি অলপ স্কিপ নকৰিব, শেষলৈকে চাওক। সবিশেষ জনাইছোঁ, যুদ্ধ হোৱাটো ফাইনেল হ'ল অসমত, কাৰণ মিয়াসকলে দাবী কৰিলে স্বায়ত্ব শাসন। আমাক স্বায়ত্ব শাসন নিদিলে যুদ্ধ হ'ব এখন অসমত। মিয়া চৌধুৰী বুলি প্ৰমাণিত আছে, সংস্কৃতি আছে, আমাৰ মিয়া নৃত্যও আছে। মিয়া জনগোষ্ঠীৰ বিধানসভাত বিলো উত্থাপন হৈছিল। মিয়া সাহিত্য পৰিষদৰ দাবী উত্থাপন কৰিছে মিয়াসকলে। যধে মধে মিয়া খেদিবলৈ হেংদাং ওলাই আহে একাংশ অসমৰ দল সংগঠন। হেংদাঙতো সৰু সুৰা কথা নহয়। আমাৰ মিয়াটো উজনিলৈ কাম কৰিব যাবই। যধে মধে বাছ ৰখাই মিয়াক অশ্লীল ব্যৱহাৰ। আমাক মিয়া সাহিত্য পৰিষদ লাগিবই বুলি মন্তব্য কৰিছে এই পৰিষদে। ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ, এটা বহুতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ উচ্ছেদিত পৰিয়ালক দিব মাটি। হয়, ৰাজ্যৰ লাখ লাখ উচ্ছেদিত পৰিয়ালক আমছুৱে মাটি দিব বুলি ইতিমধ্যে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে উচ্ছেদিতক মাটি দিব আমছুৱে। ঘোষণা ৰেজাউল কৰিম চৰকাৰৰ। কি মন্তব্য ৰেজাউল কৰিম চৰকাৰে কৰিলে, ভিডিঅ'টি চাই থাকক। সবিশেষ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ উচ্ছেদিতলৈ এক বৃহৎ ঘোষণা। উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ভূমি। শদিয়াৰ পৰা ধুবুৰীলৈ উচ্ছেদ কৰা গৃহহীন লোকলৈ ভূমি প্ৰদান কৰিব আমছুৱে। চৰকাৰে উচ্ছেদ কৰা সংখ্যালঘুক ভূমি দিব আমছুৱে। ঘোষণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ঘৰ দুৱাৰ হেৰুৱাই হাহাকাৰ কৰিব নালাগে উচ্ছেদিত জনতাই, সংখ্যালঘুৱে লাভ কৰিব নিজৰ ভূমি। ৰাজ্যৰ লাখ লাখ উচ্ছেদিতলৈ এটা বৃহৎ খবৰ আহি পৰিছে। ৰেজাউল কৰিমৰ এক ডাঙৰ মন্তব্য, ৰাজ্যৰ লাখ লাখ সংখ্যালঘু উচ্ছেদিতই লাভ কৰিব নিজৰ মাটি, নিজৰ অধিকাৰ। গতিকে ভিডিঅ'টি যিমান পাৰে এটাকৈ লাইক নিশ্চয় কৰিব। চিতু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয়। মিয়াৰ বিৰুদ্ধে আমি চলাই যাম আমাৰ সংগ্ৰাম, কোনেও ৰখাব নোৱাৰে। উজনি অসমত কোনো পধ্যেই সংখ্যালঘু মুছলমানসকল অৰ্থাৎ মিয়াসকল কোনো পধ্যে প্ৰৱেশ কৰিব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ অভিযোগ আমাৰ ওপৰত একেবাৰে মিছাভাৱে লগাইছে। আমি টকাৰ বাবে পাগল নহয় বুলি মন্তব্য চিতু বৰুৱাৰ। জাতীয় সংগ্ৰামী সেনাৰ বিৰুদ্ধে যি অভিযোগ আহিছে সেয়া গৰিহণাৰ যোগ্য। চিতু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয়। আমাক বদনাম কৰি আমাৰ সংগ্ৰাম বিফল কৰিব নোৱাৰে। মিয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি যাব। গৰিয়া মৰিয়া ছয়দ দেখি জ্বলা এওঁলোক চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। হিন্দু মুছলমান আমি মিলা প্ৰীতিৰে আছো। কোনো অপশক্তিয়ে আমাৰ সম্প্ৰীতি ধ্বংস কৰিব নোৱাৰে।